মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আৰম্ভ কৰিম ষষ্ঠ শ্ৰেণীৰ লেচন নম্বৰ 8 আই লাভ মাই কাণ্ট্ৰি শীৰ্ষক পাঠটিৰ প্ৰশ্নোত্তৰসমূহ। ইয়াৰ আগৰ পাঠত আমি আই লাভ মাই কাণ্ট্ৰি নামৰ পাঠটিৰ অসমীয়া অনুবাদ সম্পৰ্কে আলোচনা কৰিছিলোঁ। তোমালোকে পাঠটি ভালদৰে বুজি পাবৰ বাবে সেই ভিডিঅ'টো চাই ল'বা। মই ডেছক্ৰিপশ্যনত তাৰ লিংক দি দিম। এতিয়া আমি পাঠৰ প্ৰশ্নোত্তৰসমূহলৈ যাওঁ আহাচোন। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে এনেধৰণৰ ভিডিঅ'ৰ বাবে আগলৈকো তোমালোকৰ সহায়ক হয়। এতিয়া আহাচোন আমি প্ৰথমৰ প্ৰশ্নটোলৈ যাওঁ। প্ৰথমৰ প্ৰশ্নটো আছে লেটছ চেক আৱাৰ আণ্ডাৰষ্টেণ্ডিং। আমি কিমান বুজি পালোঁ চাওঁ আহা। ভোগেশ্বৰী ফুকননী ৱাজ এ ফ্ৰীডম ফাইটাৰ, 2 মাৰ্টিয়াৰ, 3 ফ্ৰীডম ফাইটাৰ এণ্ড মাৰ্টিয়াৰ, 4 ভলেণ্টিয়াৰ। ভোগেশ্বৰী ফুকননী আছিলে 1 to ফ্ৰীডম ফাইটাৰ মানে হৈছে স্বাধীনতা সংগ্ৰামী, 2 মাৰ্টিয়াৰ মানে হৈছে শ্বহীদ, 3 মাৰ্টিয়াৰ আৰু ফ্ৰীডম ফাইটাৰ মানে শ্বহীদ আৰু স্বাধীনতা সংগ্ৰামী, আৰু 4 ভলেণ্টিয়াৰ মানে স্বয়ংসেৱক। ইয়াত উত্তৰটো হ'ব 3 ফ্ৰীডম ফাইটাৰ এণ্ড মাৰ্টিয়াৰ। তেওঁ স্বাধীনতা সংগ্ৰামীও আছিল আৰু শ্বহীদো হৈছিল। বি ভোগেশ্বৰী ফুকননী লিভড এ পিচফুল লাইফ টিল দ্য এজ অফ, ইয়াত আনচাৰ আছে 60, 50, 16, 61। ইয়াত উত্তৰটো হ'ব 60। ভোগেশ্বৰী ফুকননীয়ে 60 বছৰ বয়সলৈকে এটা পিচফুল লাইফ কটাইছিল। চি দি কুইট ইণ্ডিয়া মুভমেণ্ট ষ্টাৰ্টেড আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ, কুইট ইণ্ডিয়া মুভমেণ্ট ভাৰতীয় আন্দোলন কাৰ লিডাৰশ্বিপত হৈছিল? ভোগেশ্বৰী ফুকননী, মহাত্মা গান্ধী, ভলেণ্টিয়াৰ্ছ অৱ ব্ৰহ্মপুৰ, প্ৰতাপ চন্দ্ৰ শৰ্মা। ইয়াত উত্তৰটো হ'ব মহাত্মা গান্ধী। কুইট ইণ্ডিয়া মুভমেণ্ট মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হৈছিল। ডি ভোগেশ্বৰী ফুকননী ডাইড অন, ভোগেশ্বৰী ফুকননীৰ মৃত্যু হৈছিল ছেপ্টেম্বৰ 20, 1943, ছেপ্টেম্বৰ 18, 1942, ছেপ্টেম্বৰ 16, 1942, ছেপ্টেম্বৰ 20, 1942। ছেপ্টেম্বৰ 20, 1942ত মৃত্যু হৈছিল। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো চাওঁ আহা। Rearrange the following sentences about the lesson in the proper sequence, taking the help of information from the lesson. লেচনত পাঠত দিয়া ইনফৰ্মেশ্যনবিলাকৰ হেল্প লৈ তলৰ বাক্যবোৰ উল্টা পুল্টাকৈ দিয়া আছে, সেইবিলাক ৰিএৰেঞ্জ কৰিব কৈছে, মানে শুদ্ধ ক্ৰমত সজাবলৈ কৈছে। প্ৰথমৰ ক্ৰমটো আছে ভোগেশ্বৰী ফুকননী ইনস্পায়াৰ্ড মেনি পিপল টু জইন দ্য প্ৰটেষ্ট ৰেলী এট ব্ৰহ্মপুৰ। ভোগেশ্বৰী ফুকননীয়ে ব্ৰহ্মপুৰত হোৱা ৰেলীটোত জইন কৰিবলৈ বহুতো মানুহক ইনস্পায়াৰ কৰিছিল বুলি কৈছে। 2 নম্বৰতে দিয়া আছে when he recovered he shot her with his pistol from a close range and she died. যেতিয়া তেওঁ অলপ ৰিকভাৰ হ'ল, মানে অলপ সুস্থ হ'ল, তেতিয়া তেওঁ কি কৰিলে, একদম ওচৰৰ পৰাই তেওঁক গুলি কৰিলে আৰু তেওঁৰ মৃত্যু হ'ল। She soon became the leader of the women's wing of the movement in ব্ৰহ্মপুৰ। তেওঁ অতি সোনকালে ব্ৰহ্মপুৰৰ যিটো মহিলাসকলৰ দল তাৰ লিডাৰ হৈছিল। When thousands joined the Quit India movement in 1942, ভোগেশ্বৰী ফুকননী could not remain idle. যেতিয়া 1942ত হোৱা 1942 চনত হোৱা ভাৰতীয় আন্দোলনত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰিছিল, তেতিয়া ভোগেশ্বৰী ফুকননীও শান্ত হৈ থাকিব নোৱাৰিলে বা এৰি থাকিব নোৱাৰিলে। ভোগেশ্বৰী ফুকননী started beating the officer with the pole of her leg. ভোগেশ্বৰী ফুকননীয়ে কি কৰিলে, অফিচাৰজনক ফ্লেগখনৰ লাঠিডালেৰে কোবাবলৈ ধৰিলে। তাৰ পিছৰ ক্ৰমটো আছে ভোগেশ্বৰী ফুকননী was leading a peaceful family life with 6 sons and 2 daughters. ভোগেশ্বৰী ফুকননীয়ে এটা শান্তিপূৰ্ণ, তেওঁৰ 6টাকৈ ল'ৰা আৰু 2জনী ছোৱালীৰ সৈতে এটা শান্তিপূৰ্ণ জীৱন কটাই আছিল। একেবাৰে লাষ্টৰ শেষৰটো দিছে At the rally, British officer tried to take away the flag from Ratnamala forcefully. ৰেলীত কি হৈছিলে, ব্ৰিটিছ অফিচাৰজনে ৰত্নমালাৰ পৰা ফ'ৰ্চফুলি বলপূৰ্বকভাৱে ফ্লেগখন কাঢ়ি নিবলৈ চেষ্টা কৰিছিল। এতিয়া আমি এই কথাখিনি ক্ৰম অনুসাৰে সজাব লাগে। আহাচোন চাওঁ। প্ৰথমতে হ'ব ভোগেশ্বৰী ফুকননী was leading a peaceful family life with 2 sons and 2 daughters. এইটো 1ত হ'ব। তাৰ পাছত 2ত হ'ব when thousands joined
joined the Quit India movement in 1942. ভোগেশ্বৰী ফুকননী could not remain idle. যেতিয়া হাজাৰ হাজাৰ মানুহে ভাৰতীয় আন্দোলনত জইন কৰিছিল তেতিয়া ভোগেশ্বৰী ফুকননীও আঁতৰি থাকিব পৰা নাছিল। সেইটো 2 নম্বৰতে হ'ব। She soon became the leader of the women's wing of the movement in ব্ৰহ্মপুৰ। তেওঁ সোনকালেই কি হৈছিল ব্ৰহ্মপুৰৰ যিটো মহিলা দল তাৰ তেওঁ লিডাৰ হৈছিল। এইটো হ'ব 3 নম্বৰ। 4 নম্বৰতে হ'ব ভোগেশ্বৰী ফুকননী inspired many people to join the protest rally at ব্ৰহ্মপুৰ। 4 নম্বৰতে হ'ব ভোগেশ্বৰী ফুকননীয়ে ব্ৰহ্মপুৰত হোৱা যিটো ৰেলী হৈছিলে তাত মানে বহুতো মানুহক জইন কৰিবৰ কাৰণে ইনস্পায়াৰ কৰিছিল। এইটো হ'ব 4 নম্বৰত। 5 নম্বৰত হ'ব at the rally British officer tried to take away the flag from ৰত্নমালা forcefully। ৰেলীত কি হৈছিলে ব্ৰিটিছ অফিচাৰজনে ৰত্নমালাৰ পৰা ফ'ৰ্চফুলি ফ্লেগখন ল'বলৈ চেষ্টা কৰিছিলে। সেইটো হ'ব 5 নম্বৰতে। আৰু 6 নম্বৰত হ'ব ভোগেশ্বৰী ফুকননী started beating the officer with the pole of her flag। যিজন অফিচাৰক তেওঁ খুব মানে কি কৰিছিলে জাতীয় পতাকাখনৰ লাঠিডালেৰে বাৰুকৈ মৰিয়াইছিলে তেওঁ। এইটো হ'ব 6 নম্বৰ। আৰু 7 নম্বৰটো হ'ব when he recovered he shot her with his pistol from a close range and she died। তেওঁ কি হ'ব একেবাৰে লাষ্টত যেতিয়া তেওঁ অলপ ব্ৰিটিছ অফিচাৰজন অলপ সুস্থ হৈছিলে তেওঁ কি কৰিলে একদম ওচৰৰ পৰা তেওঁ পিষ্টলটো লৈ ভোগেশ্বৰী ফুকননীক গুলি কৰিছিল আৰু তেওঁ মৃত্যু হৈছিল। এইটো হ'ব 7 নম্বৰত। তোমালোকে এনেদৰে দি ল'বা। আৰু এতিয়া আমি যাম 3 নম্বৰ প্ৰশ্নটোলৈ। 3 নম্বৰ এটোত দিছে Here are the meanings of some new words you read in the lesson। ইয়াত তোমালোকৰ পাঠত কিছুমান শব্দ দিয়া আছিলে আৰু সেই শব্দবিলাকৰ অৰ্থ তলত দি দিছে। চাওঁচোন আহা। Martyr, one who dies or suffers greatly for a great cause। Martyr মানে হৈছে এজন ব্যক্তি যি এটা মহান কামৰ বাবে নিজে মৃত্যুবৰণ কৰিছে নাইবা নিজকে কষ্ট দিছে। অৰ্থাৎ শ্বহীদ বুলি ক'ব পাৰোঁ আমি অসমীয়াত। ৰেলী এ লাৰ্জ পাব্লিক মিটিং। এখন ডাঙৰ পাব্লিক মিটিঙত জনসভাক কি বুলি কোৱা হয় ৰেলী বুলি কোৱা হয়। ডিছপাৰ্চ টু মুভ এপাৰ্ট and go away in different direction। ডিছপাৰ্চ মানে হ'ল উফৰাই পঠোৱা। অৰ্থাৎ আমি প্ৰতিবাদবিলাক কৰা তোমালোকে দেখিছা চাগে তাত যেতিয়া সেনাবাহিনীয়ে আহি পেলাই উফৰাই পঠিয়াই অৰ্থাৎ লাঠি চাৰ্জ কৰে বা সকলো ইফালে সিফালে পলাই সেইটোকে আমি ইংৰাজীত ডিছপাৰ্চ কৰা বুলি কওঁ। এতিয়া আহোঁ আমি 2 নম্বৰ প্ৰশ্নটোলৈ। Fill in the blanks to check your understanding। তলৰ খালী ঠাইবোৰ পূৰ কৰিব কৈছে। তোমালোকে কিমান বুজি পালা সেইটো চেক কৰিবৰ বাবে। 1. A dash was organized in protest against British rule। ব্ৰিটিছ ৰুলৰ এগেইনষ্টত প্ৰতিবাদত কি অৰ্গেনাইজ কৰা হৈছিলে? এইটো হ'ব ৰেলী। মই তোমালোকক খালী ঠাইখিনি কৰি দিম। তোমালোকে চাই লিখি ল'বা। The police dash the crowd। পুলিচবোৰে কি কৰিছিলে জনতাক ফৰিং চিটিকা দিয়াইছিলে। অৰ্থাৎ এইটো ইয়াত হ'ব ডিছপাৰ্চ। 3. ভোগেশ্বৰী ফুকননী ৱাজ এ ফ্ৰীডম ফাইটাৰ। ভোগেশ্বৰী ফুকননী এগৰাকী ফ্ৰীডম ফাইটাৰ আছিল, মুক্তি যুঁজাৰু আছিল। এণ্ড শ্বি ডাইড এ মাৰ্টিয়াৰ্ছ ডেথ। তেওঁ আৰু কি কৰিছিল শ্বহীদৰ দৰে তেওঁ মৃত্যুবৰণ কৰিছিল। এতিয়া 4 নম্বৰ প্ৰশ্নটোলৈ যাওঁ আহা। Now look at the dictionary to find out the meaning of the following words. Write them in the space given. Ban। Ban মানে হৈছে নিষিদ্ধ কৰা। An official or legal prohibition। ইয়াৰ পিছত আছে calm। Calm মানে ঠাণ্ডা হৈ থকা বা একদম শান্ত হৈ থকা। The absence of strong emotions অৰ্থাৎ আৱেগশূন্য। ইয়াৰ পিছত আছে লেপ। লেপ মানে হৈছে কোচত বা কোলাত। The flat area between the waist and knees of seated person অৰ্থাৎ বহি থকা ব্যক্তিৰ কঁকালৰ আৰু ভৰিৰ আঁঠুৰ যি অংশ সেই অংশৰ কথা বুজাইছে। আনকনচিয়াছ হৈ যোৱাটো তোমালোকে চবেই জানাই। এইটো
হেভিং লষ্ট কনচিয়াছনেছ অৰ্থাৎ সচেতনতা হেৰুৱাই পেলোৱা। পাঁচ নম্বৰ প্ৰশ্নটোলৈ যাওঁ আহা। 5 নম্বৰ প্ৰশ্নটো কৈছে লুক এট দ্য পিকচাৰ্ছ। তলৰ ছবিবোৰ চাব কৈছে। দে আৰ অল ফ্ৰীডম ফাইটাৰ্ছ। তেওঁলোক সকলো স্বাধীনতা সংগ্ৰামী। কেন ইউ মেচ দেয়াৰ নেমছ উইথ দ্য পিকচাৰ্ছ। তোমালোকে তেওঁলোকৰ নামবিলাক ছবিৰ সৈতে মিলাব পাৰিবানে সুধিছে। নাও চে এ ফিউ চেণ্টেন্স এবাউট এ ফ্ৰীডম ফাইটাৰ ডেট ইউ ন'। এতিয়া তোমালোকে কাৰোবাৰ এজনৰ বিষয়ে কোনোবা এজন ফ্ৰীডম ফাইটাৰৰ বিষয়ে কেইটামান বাক্য ক'বলৈ কৈছে। এতিয়া চাওঁ আহাচোন ছবিবোৰ। প্ৰথমৰ ছবিটো আছে এজন হ'ব মোহনদাস কৰমচাঁদ গান্ধী। এইগৰাকী হ'ব কনকলতা বৰুৱা। এইগৰাকী হ'ব সৰোজিনী নাইডু। এয়া হ'ব ভগত সিং আৰু এয়া হ'ব কুশল কোঁৱৰ। মই তোমালোকক এওঁলোকৰ কোনোবা এজনৰ বিষয়ে কেইটামান বাক্য লিখি দিম, তোমালোকে টুকি ল'বা। এতিয়া আমি 6 নম্বৰ প্ৰশ্নটোলৈ যাওঁ আহাচোন। 6 নম্বৰ প্ৰশ্নটো কৈছে লিচন টু ইয়ৰ টিচাৰ ৰিড এণ্ড টেল ইউ মোৰ এবাউট আৱাৰ ফ্ৰীডম ফাইটাৰ্ছ। এজ ইউ লিচন fill in the blanks in the sentences. Complete the flowing sentences by noting the correct words as you listen. Words as you listen. তোমালোকে টিচাৰৰ পৰা স্বাধীনতা সংগ্ৰামীবিলাকৰ বিষয়ে জানি তেওঁলোকৰ বিষয়ে এই তলত প্ৰশ্নকেইটা খালী ঠাইকেইটা দিয়া আছে আৰু সেইকেইটা fill in the blanks কৰিবলৈ কৈছে। A. কনকলতা বৰুৱা was an Indian freedom fighter from। কনকলতা বৰুৱা এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ ক'ৰ পৰা আছিল? ফ্ৰম ইয়াত হ'ব আছাম। The Quit India movement started in 1942। ভাৰতীয় আন্দোলন আৰম্ভ হৈছিলে 1942ত। C. কুশল কোঁৱৰ was a freedom fighter। কুশল কোঁৱৰ এজন ফ্ৰীডম ফাইটাৰ আছিল, স্বাধীনতা সংগ্ৰামী আছিল। D. মোহনদাস কৰমচাঁদ গান্ধী ইজ বেটাৰ ন'ন এজ। মোহনদাস কৰমচাঁদ গান্ধীক আমি বেছিকৈ কি বুলি জানো? বাপুজী নহ'লে বা বাপু দিব পাৰা। E. ভগত সিং ইজ অফেন ৰেফাৰ্ড টু এজ শ্বহীদ ভগত সিং। তেওঁ হ'ব শ্বহীদ ভগত সিং। F. সৰোজিনী নাইডু ৱাজ এ নেশ্যনেলিষ্ট এণ্ড। সৰোজিনী নাইডু আছিল এগৰাকী ৰাষ্ট্ৰীয়তাবাদী আৰু ফ্ৰীডম ফাইটাৰ। ইয়াত হ'ব ফ্ৰীডম ফাইটাৰ। গতিকে আজি আমি ইয়াত ইমানলৈকে আলোচনা কৰিলোঁ। ইয়াৰ পিছৰ অংশত আমি পৰৱৰ্তী কুৱেশ্যন এনচাৰসমূহ আলোচনা কৰিম। তাৰ বাবে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।